আজি কাৰ্যসূচী আয়োজন কৰাৰ আমাৰ প্ৰথম উদ্দেশ্য হ'ল যে কেন্দ্ৰীয় চৰকাৰে যোৱা জানুৱাৰী মাহতে ৮ম দৰমহা আয়োগ গঠনৰ ঘোষণা কৰিছিল যদিও আজি ৮ মাহ উকলি গ'ল। তাৰপিছতো কেন্দ্ৰীয় চৰকাৰৰ কোনো সদস্য আমি দেখা নাপালোঁ। তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে ১/১/২০২৬ চনৰ পৰা ৮ম দৰমহা আয়োগ বলবৎ কৰিব, কিন্তু দুখৰ বিষয় আজি ৮ মাহ উকলি যোৱাৰ পিছতো তেওঁলোকে ৮ম দৰমহা আয়োগৰ সমিতি গঠন নকৰিলে। সেই প্ৰতিবাদত আমি আজি অল ইণ্ডিয়া ৰেলৱেমেন ফেডাৰেশ্যনৰ বেনাৰত NFLA মজদুৰ ইউনিয়ন ৰঙিয়া ডিভিজন আমি এই আন্দোলনৰ কাৰ্যসূচী হাতত লৈছোঁ। আজি কাৰ্যসূচীটো হৈ গ'ল আমাৰ 1968ত গোটা মানে ভাৰতবৰ্ষব্যাপী ৰেল শ্ৰমিকৰ মানে ধৰ্মঘট আছিল। তাৰ কাৰণটো আছিল কি আমাৰ মিনিমাম ৱেজেছ এক্ট, আমাৰ বোনাছ, আমাৰ ৱাৰ্কিং ষ্টেণ্ডাৰ্ড যি আছিলে ৰেল কৰ্মচাৰী সেইটো লৈ পেলাই এটা 1 ডে টোকেন ষ্ট্ৰাইক আছিলে। তাতে হাজাৰো হাজাৰো আমাৰ ৰেল শ্ৰমিকে জেলবন্দী হৈছিল, আমাৰ ৰেল শ্ৰমিকে শ্বহীদ হৈছিল। সেই তেখেতসকলৰ শ্বহীদক আজি স্মৰণ কৰি পেলাই আজি গোটেই দেশব্যাপী অল ইণ্ডিয়া ৰেলৱেমেন্স ফেডাৰেশ্যন আৰু আমাৰ NFLA মজদুৰ ইউনিয়নৰ আহ্বানত আমি গোটেই ব্ৰাঞ্চ কেইটা ডিভিজন কেইটাত আমি এই আন্দোলনটো আজি মানে শ্বহীদ দিৱসৰ এই প্ৰাক্ষণত আমি আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট যে 8 পে কমিশ্যন যে আপোনাৰ ডিক্লেয়াৰ কৰিছিলে 8 পে কমিশ্যন দিয়া যাব ১/১/২০২৬ পৰা, কিন্তু তেখেতসকলে এতিয়ালৈকে কোনো কমিটি বা টাৰ্মছ অফ ৰেফাৰেন্স বা চেয়াৰমেন যিবিলাক গঠন প্ৰক্ৰিয়া হয় সেই গঠন প্ৰক্ৰিয়াকেইটা এতিয়ালৈকে আমি কৰা দেখা পোৱা নাই, বা কোনো ধৰণৰ তেখেতসকলৰ মানে সদিচ্ছা আমি দেখা পোৱা নাই যে আমি ১/১/২০২৬ পৰা আমাৰ ৰেল শ্ৰমিকে যে 8 পে কমিশ্যনৰ লাভৱান হ'ব বুলি। এইটো দেখা নোপোৱাৰ কাৰণে অল ইণ্ডিয়া ৰেলৱেমেন্স ফেডাৰেশ্যন আৰু আমাৰ NFLA মজদুৰ ইউনিয়ন আমি আজি গোটেই দেশব্যাপী আমি এই কাৰ্যসূচীটো লৈছোঁ হাতত। আগন্তুক দিনত যদি আপোনাৰ আমাৰ 8 পে কমিশ্যন যদি টাইমলি যদি নহয়, আমাৰ অল ইণ্ডিয়া ৰেলৱেমেন্স ফেডাৰেশ্যনৰ পৰা আৰু NFLA মজদুৰ ইউনিয়নৰ পৰা যি দিশা নিৰ্দেশ আহিব, আমাৰ এই অবিৰত সংগ্ৰাম চলি আছে, চলি থাকিব।